Yes, hello everybody. So let's start our class today. Uh, as you all remember very well, in our previous general English class, we had started a poem called My Mother at 66 by Kamala Das. And I very well remember that I had provided an explanation of the poem. Yeah. Students, please switch off your mics as well as videos. Yes, can you, if you can listen me, please switch off your mics. Okay. So, anyways, let's continue with our class. So, in that poem, I remember I had explained you how the poet Kamala Das, she talks in great detail about the way her mother looked, or rather about her fear regarding her mother. She had come to stay with her parents for a long period of time, and she is about to leave her parents' home. And during the entire journey, it is as if it is a moment of realization for Kamala Das. She realizes very painfully, very painfully, she realizes the fact that her mother was extremely old now, and she needed somebody's support. She needed her daughter to be her on her side. But then, uh, say it fate or destiny, she is destined to go back to her home where she had been married off, and she lives. Now, throughout this entire journey, she notices, Kamala Das, the poet, she notices that her mother had grown pretty old. She's no longer that young, active woman which she used to encounter when she was a child herself. But her mother is very old, and she resembled a corpse. Corpse মানে তোমালোকে বুজি পাইছা চাগে, মৰাশ। অ'কে, মৰাশ এটা যেনেকুৱা ধৰি লোৱা হেতা হৈ থাকে, প্ৰায় ধোঁৱা বৰণীয়া, হা, আৰু গালবিলাক বা মুখখন চেহেৰাটো ফাইন লাইনছ হৈ যায়, ৰিংকলড হৈ যায়, কোচ কোচ সুতুৰা পৰা হয়। মাকৰো অৱস্থাটো প্ৰায় একেই। চ' সেইকাৰণে মাক যেতিয়া তেওঁৰ লগত এয়াৰপৰ্টলৈ গৈ থাকে ৰাস্তাত, she notices and she reflects that her mother's face resembled that of the corpse. আৰু সেইটোৱে নহয়, যেতিয়া গৈ এয়াৰপৰ্ট পালেগে, তেতিয়া আকৌ যেতিয়া পুনৰ তেওঁ মাকৰ ফাললৈ চায়, তেতিয়া আকৌ মন কৰে যে মাক দেখিবলৈ একদম সেই হেতা জোনটোৰ দৰে হৈ পৰিছে, যিটো আমি সাধাৰণতে শীতকালত মানে উইণ্টাৰ টাইমত দেখা পাওঁ। উইণ্টাৰত তোমালোকে মন কৰিছা নাই নাজানো, কিন্তু উইণ্টাৰত সাধাৰণতে মুনটো তাৰ ব্ৰিলিয়েঞ্চ লেক হৈ থাকে, ব্ৰিলিয়েঞ্চ নাথাকে, ব্ৰাইটনেছ নাথাকে, ৰেডিয়েঞ্চ নাথাকে। গতিকে যোনটো প্ৰায় ধুঁৱলি কুঁৱলী হৈ থাকে, ফগি হয়, মিষ্টি হয়, আৰু সাধাৰণতে ডাৱৰেৰে বা কুঁৱলীৰে আৱৰা হৈ থাকে, আৰু অলপ হালধীয়া ৰঙৰ হয়, একদম সেই আমাৰ পূৰ্ণিমাৰ ফটফটীয়া জোনাক তেনেকুৱা নহয়। গতিকে মাকৰ চেহেৰাটো প্ৰায় পয়েটৰ লাগিলে, বা কমলা দাসে ৰিয়েলাইজ কৰিলে যে মাকৰ চেহেৰাটো প্ৰায় সেই জোনটোৰ দৰেই হৈ পৰিছে। গতিকে সেই কম্পেৰিজনকেইটাৰ থ্ৰুৱেদি কি বুজাব চেষ্টা কৰিছে পয়েটে আমাৰ আগত এটা পিকচাৰ প্ৰেজেণ্ট কৰিব বিচাৰিছে। শ্বি ইজ ট্ৰাইং টু ক্ৰিয়েট এন ইমেজ অফ হাউ হাৰ মাদাৰ একচুৱেলি লুকড লাইক। অ'কে, আৰু অকল এইটো কথাই নহয়, তাৰ লগে লগে যেতিয়া তেওঁ ৰাস্তাত গৈ আছিলে, শ্বি কামছ এক্ৰছ ডিফাৰেণ্ট চাইটছ, বস্তু কিছুমান তেওঁ লক্ষ্য কৰে। মাকৰ এই অসুখীয়া অৱস্থাটো, বা মাক যে সঁচাকে বুঢ়ী হৈ গৈছে, শ্বি ৱাজ গ্ৰ'য়িং অল্ড এণ্ড শ্বি উড ডাই ভেৰি নাও, অৰ মেবি এতিয়াই নহওক বা কেইদিনমানৰ পিছতেই নহওক কিয়, মাকে কোনো এদিন হয়তো ঢুকাবই লাগিব, মাক ঢুকাব, এণ্ড শ্বি ইজ ভেৰি ক্ল'জ টু হাৰ ডেথ। এই কথাটো ৰিয়েলাইজ যেতিয়া কৰিলে, কৰাৰ লগে লগে কি কৰে পয়েটে, বাহিৰলৈ চায়। She tries to look out of the car's window.
মানে তেওঁ পাহৰিব চেষ্টা কৰিছে যিটো ৰিয়েলিটি হয়, বাস্তৱ যিটো হয়, সেইটোৰ পৰা ফালৰি কাটি আঁতৰি যাব বিচাৰিছে। শ্বি ৱান্টছ টু ডাইভাৰ্ট হাৰ এটেনশ্যন ফ্ৰম দ্য ৰিয়েলিটি অফ লাইফ। আৰু তাৰ কাৰণে কি কৰে, তেওঁ খিৰিকীৰ বাহিৰলৈ চায়। আৰু বাহিৰত কি দেখে? বাহিৰত দেখে যে গছবিলাক য়াং ট্ৰিজ মানে কুমলীয়া নতুনকে গজি থকা যিবিলাক প্লান্টছ হয়, ট্ৰিজ হয়, দে আৰ য়াং বিকজ দে আৰ গ্ৰীণ ইন কালাৰ। আচ্ছা, চ' এই য়াং ট্ৰিজ বিলাকে দৌৰি আছে, স্প্ৰিণ্টিং মানে হৈছে দৌৰি থকা। এতিয়া মই বুজাম তোমালোকক স্প্ৰিণ্টিংটো কিয় ব্যৱহাৰ কৰিছে বা কিয়, হোৱাট ইজ দ্য ইমপ্লিকেশ্যন অফ য়াং ট্ৰি স্প্ৰিণ্টিং, এইটো পিছলৈ আহিম যেতিয়া মই পয়েটিক ডিভাইচ বুজাম। গতিকে সেইটো মন কৰে। আৰু ছেকেণ্ডলি আৰু এটা ইমেজ তেওঁলোকে মন কৰে, ইমেজ অফ চিলড্ৰেন ৰানিং আউট অফ দ্য হোমছ। অ'কে, সৰু সৰু ল'ৰা ছোৱালী ফূৰ্তিৰে ভৰি থকা, অ'কে, young innocent people, they are rushing out of their homes. Spilling word to use কৰিছে, spilling is a metaphor here. Okay, spilling মানে আমি actually liquid হে spill হয়, but then ইয়াত মানুহৰ কথা কৈছে, young children spilling, in order to emphasize the activity, the quickness of action. ইমান খৰকৈ মানে rush কৰি পেলাই ওলাই আহিছে, সেইটো বুজাবলৈ এই ৱৰ্ডটো, স্পেলিং ৱৰ্ডটো ব্যৱহাৰ কৰিছে ইয়াত। আচ্ছা, এই দুটা দেখাৰ লগে লগে পয়েটে পুনৰ মনত পৰে যে মাকো এটা সময়ত য়াং আছিলে, চাইল্ড আছিলে, তেওঁ নিজেও এটা সময়ত য়াং আছিলে, বাচ্চা আছিলে, কিন্তু এতিয়াতো সেই সময় নাই। অ'কে, টাইম হেজ পাছ জাষ্ট লাইক দোজ য়াং ট্ৰি স্প্ৰিণ্টিং। মানে সেইকাৰণে কৈছে য়াং ট্ৰি স্প্ৰিণ্টিং মানে ইয়াত সময়ৰ পৰিৱৰ্তনটো বুজাইছে, দ্য পেছেজ অফ টাইম, সময় যে পাৰ হৈ গৈছে তীব্ৰ গতিৰে, এই কথাটো বুজাবলৈ য়াং ট্ৰিজ স্প্ৰিণ্টিং এই কথাষাৰ ব্যৱহাৰ কৰা হৈছে। তাৰপিছত পোয়েট গৈ এয়াৰপৰ্ট পায়, এয়াৰপৰ্ট চেকৰ পাছত ইটছ টাইম টু চে গুড বাই। কিন্তু যেতিয়া তেওঁ গুড বাই কয়, য়েছ শ্বি ছেজ গুড বাই, বাট দেন ইন এ ভেৰি পজিটিভ মেনাৰ। তেওঁ মাকক নিৰাশ নকৰাকে শ্বি পুটছ অন এ মাস্ক। মাস্ক মানে এখন মুখা পিন্ধি লয়, আৰু এই মুখাখন হৈছে হাঁহি থকা এজনী ছোৱালীৰ মুখা। শ্বি স্মাইলছ, অ'কে, এজ ইফ টু গিভ এশ্বৰেঞ্চ। তেওঁ মাকক এইটো এটা এটা কনচলেশ্যন দিব বিচাৰিছিলে, সহানুভূতি জতাব বিচাৰিছিলে, বা এটা আশ্বাস দিব বিচাৰিছিলে যে মা, মই তোমাক সোনকালে লগ কৰিবলৈ আহিম। সেইকাৰণে কয় see you soon আম্মা, and she keeps on smiling, হাঁহিয়ে থাকে, হাঁহিয়ে থাকে। আৰু হাঁহিটো শেষ নহয়, তোমালোকে মন কৰিবা লাষ্ট লাইন যিটো আছে, it doesn't end in a full stop। সেইটো ফুল ষ্টপত শেষ হোৱা নাই, ফুল ষ্টপৰ সলনি কি আছে, এলিপছিছ, ডট ডট ডট। তাৰমানে দ্য স্মাইল কণ্টিনিউজ। অ'কে, তাৰমানে she lives with a assurance, with an assurance, with a sense of positivity, if not for herself, at least to console her mother, that very soon they would be facing one another. But then সঁচা কথা ক'বলৈ গ'লে the smile, it is ironical, it is fake, it is not real, because here the poet is trying hard, poete কবিয়ে চেষ্টা কৰিছে মনৰ দুখ, মনৰ বেদনা গুপুতে ৰাখিবলৈ, মাকক নেদেখুৱাবলৈ। ঠিক আছে, so she keeps on smiling and smiling and smiling, আৰু মাকত এষাৰ কথা অকল কৈ থৈ যায় যে মা, তোমাক সোনকালেই লগ কৰি আছো, see you soon amma. These are the last words spoken by the poet to her mother. গতিকে বহুত মিনিংফুল এটা পয়েম, যদিও পয়েমটোৰ কোনো আগ্ৰহী নাইকিয়া নিচিনা লাগে। ড্ৰাইভ কৰিলে গৈ আছে হঠাৎ মনটো ইফালে যায়, হঠাৎ আকৌ পয়েটে বেলেগ কিবা এটা কথা কৈ থাকে। কিন্তু যদি খুব দুবাৰ, তিনিবাৰ, চাৰিবাৰ তোমালোকে এই পয়েমটো পঢ়া, বুজি পাবা যে কিমান ইমোশ্যনছ। এতিয়া শুনি পাইছানে? অ'কে অ'কে অ'কে, আচ্ছা, আকৌ ৰিপিট কৰিছো তেতিয়াহ'লে হা।
গতিকে মই কৈ আছিলো যে পয়েটিক ডিভাইচৰ কাম কি হয় পয়েটিক ডিভাইচ এজন কবিয়ে বা এজন ৰাইটাৰে বা এজন পয়েটে কেতিয়া ব্যৱহাৰ কৰে যেতিয়া তেওঁ মনৰ ভাৱখিনি আৰু বেছি পূৰ্ণতাৰ সৈতে মানে ৰিডাৰৰ আগত প্ৰেজেণ্ট কৰিব বিচাৰে when a poet emphasizes or tries to emphasize his or her feelings in front of the readers গতিকে poetic deviceৰ দুটা কাম আছে এটা হৈছে to add poetic beauty poemটো সুন্দৰ কৰিবলৈ সৌন্দৰ্যবৰ্ধন কৰিবৰ কাৰণে সেইটো এটা ইউজ হয় second use হৈছে to give it a deeper meaning to provide more expression literal significance to a poem or the words সেইটো কাৰণে poetic device use কৰা হয় now ইয়াত মই বোৰ্ডত অলৰেডি লিখিয়ে থৈছো যে কি কিটা বা কোন কেইটা ডিভাইচেছ ইউজ কৰা হৈছে মই এটা এটাকে কৈ যাম তোমালোকক কোনখিনি ডিভাইচ ইউজ কৰা হৈছে এতিয়া প্ৰথম তোমালোকে যদি পোয়েমটো পঢ়িছা নিশ্চয় মন কৰিছা চাগে যে পোয়েমটোত কোনো ধৰণৰ ৰাইম স্কিম নাই হা কোনো ধৰণৰ ৰাইম স্কিম নাই এই ৰাইম স্কিম নথকা পোয়েমছ বিলাক হৈছে মডাৰ্ণ পোয়েটছৰ এটা আৱিষ্কাৰ okay it is a part of or rather it forms a unique technique that was formulated by the modern poets okay আৰু আৰম্ভ কৰিছিলে এইটো তোমাৰ আমেৰিকাৰ ৱল্ট হুইটমেনৰ পোয়েম তোমালোকক মই কৰাইছিলো মনত আছে চাগে ভইচ অফ দ্য ৰেইন গতিকে ৱল্ট হুইটমেনে ষ্টাৰ্ট কৰা এটা জনাৰ অফ পোয়েট্ৰি হয় আৰু ফ্ৰী ভাৰ্ছত কি হয় ফ্ৰী ভাৰ্ছ বুলি কয় ইয়াক okay ফ্ৰী ভাৰ্ছত কোনো ধৰণৰ ৰাইম স্কিম নাথাকে কোনো ধৰণৰ লাইন লেন্থ নাথাকে কোনো ধৰণৰ মিটাৰ নাথাকে okay so এই পোয়েমটো মন কৰিবা ইকুৱেল লাইন লেন্থ নাই ইটো লাইনৰ লগত সিটো লাইনৰ লেংথটো বা নাম্বাৰ অফ ৱৰ্ডছ ইকুৱেল নহয় তাৰোপৰি তাৰ কোনো ধৰণৰ ৰাইম স্কিম নাই ৰাইম স্কিম মানে হৈছে শেষৰ যিটো শব্দ সেইটো পিছৰ শব্দটোৰ লগত যেতিয়া সাউণ্ডত সিমিলাৰ হৈ যায় সেইটো হৈছে ৰাইম স্কিম সেইটোও প্ৰেজেন্ট নাই গতিকে এইটো এটা কি হয় দিস ইজ আ ফ্ৰী ভাৰ্ছ সেইকাৰণে মই ইয়াত লিখিছো যে দ্য পোয়েম হিয়াৰ ইজ আ ফ্ৰী ভাৰ্ছ তোমালোকে এই পইণ্টছখিনি ওৱান বাই ওৱান লিখি যাবা okay I suppose you have your copies ready with you number 1 point to likhiba poetic deviceor tolot likhiba free verse aru dash di pele likhiba ki karone free verse karon yat kuno dhornor rhyme scheme nai no rhyme scheme okay second ot ahisu second jitu important poetic device yat utilize hoise hetu hoise simile okay ki boli koy simile simile okay simile now simile to ki hoy it is a device of comparison তোমালোকে আগতেও পাইছা কেবাবাৰো পাইছা device of comparison হয় এতিয়া ইয়াত device of comparison কি কাৰণে ইউজ কৰা হৈছে বা কি কাৰণে simile ব্যৱহাৰ কৰা হৈছে চোৱা পোয়েটে নিজৰ মাকক ৰিপ্ৰেজেন্ট কৰিবলৈ বা আমাৰ আগত একদম প্ৰত্যক্ষভাৱে প্ৰেজেন্ট কৰিবলৈ ৰিয়েলিষ্টিক ৱেট প্ৰেজেন্ট কৰিবৰ কাৰণে কিছুমান ইমেজৰ লগত কম্পেৰিজন কৰিছে যেনেকৈ ধৰি লোৱা সেই মৰাশটো okay the corpse আৰু second to hoise late winter's moon so তোমালোকে identify কেনেকে কৰিবা identify কৰিবলে এটা দুটা word আছে যৰ পৰা আমি মই বাৰে বাৰে কৈয়ে থাকো তোমালোকক এটা হৈছে like আৰু এটা হৈছে as so তোমালোকে চোৱা simile প্ৰথম যিটো simile আছে এইটো মন কৰিবা লাইন নম্বৰ 1 2 3 4 5 6 her face ashen like that of a corpse her face ashen like that of a corpse ashen মানে আমি জানো ashen মানে হৈছে ফুটছাই বৰণীয়া ফুটছাই মানে বুজি পাইছা নহয় ash কিবা এটা বস্তু আমি জ্বলাই দিলে যে খাৰলে বা ফুটছাইলে পৰিৱৰ্তিত হয় তাৰ কালাৰটো কেনেকুৱা হয় গ্ৰে হয় নহয় জানো গ্ৰেইশ ইন কালাৰ মাকৰ চেহেৰাটো প্ৰায় গ্ৰেইশ হৈ গৈছে নিস্তেজ it lacks blood it lacks brightness and radiance গতিকে মাক যেতিয়া কাষত বহি পেলাই মুখখন খুলি শুই আছিলে পোয়েটৰ অনুভৱ হ'ল যে মাকো দেখিবলৈ প্ৰায় সেই মৰাশৰ দৰে হৈ পৰিছে বুজি পাইছানে সো গতিকে আমাৰ আগত এই কথাটো মানে চকুৰ আগত ভিজুৱেলাইজেশ্যনৰ কাৰণে পোয়েটে কম্পেৰিজনটো ইয়াত আনিছে আৰু লিখিছে যে I saw my mother beside me doss
open mouthed মুখখনেৰে উশাহ লৈ আছে আৰু শুই আছে her face ashen তেওঁৰ চেহেৰাটো কেনেকুৱা হৈ গৈছে ছাইবৰণীয়া হৈ গৈছে like that of a corpse as ashen like that of a corpse okay মই ইয়াত ভুলকে লিখিছিলো as ashen নহয় ashen like that of a corpse এইটো হৈছে ফাৰ্ষ্ট সিমিলি য'ত পোয়েটে কম্পেৰিজন আনিছে মাকৰ লগত কাক মিলাইছে কাক ৰিজাইছে এটা কৰ্পছ মানে এটা মৰা ডেড বডি okay second comparison to চোৱা second simile to হৈছে late winter's moon page number 99 প্ৰথম ভাগতে লিখা আছে I looked again at her wan pale as a late winter's moon wan pale as a late winter's moon she looked like a late winter's moon late winter মানে হৈছে winterৰ পিছৰ দিনকেইটা okay last moments or last few days of winter এই পিছৰ ফালে late winterৰ আৰু এটা significance আছে যেনেকে আমাৰ হিউমেন লাইফটো আমি স্প্ৰিং সামাৰ অটম আৰু উইন্টাৰ লগত নট অটম yes spring summer and winter and autumn right so এইকেইটাৰ লগত যেনেকে কম্পেয়াৰ কৰো ঠিক তেনেকে আমাৰ late adult stage to when we are actually crawling towards death আমি মৃত্যুৰ কাষলে যেতিয়া আগবাঢ়ি যাওঁ এই লাষ্ট ফেজটো সদায় লিটাৰেচাৰত য'তেই নোচোৱা কিয় শীতকালৰ লগত বা উইন্টাৰৰ লগত কম্পেয়াৰ কৰা হয় বুজি পাইছানে গতিকে সেই উইন্টাৰটো সেইকাৰণে ইয়াত চিম্বল বুলি আমি ধৰিব পাৰো মই আহিম পিছত চিম্বললে কিন্তু এতিয়া আমি মন কৰিব লাগিব সিমিলিটো কোনটো হয় as a late winter's moon when pale as a late winter's moon মানে মাকৰ চেহেৰাটোৰ উজ্জ্বলতা নাইকিয়া the face of the mother it lacks brightness just like a lackluster moon on a wintry night শীতকালত যেনেকে যোনটো ধোঁৱাৰে আৱৰণ হৈ থাকে বা ধুঁৱলি কুঁৱলি লাগে we don't have a clear view of the moon radiance নথকা এটা মুন আমি যি ধৰণে দেখা পাওঁ ঠিক তেনেধৰণে পোয়েটৰো নিজৰ মাকৰ চেহেৰাটো দেখি সেই মুনটোলে মনত পৰিছে মাকৰ চেহেৰা আৰু সেই মুনটোৰ মাজত বেছি ডিফাৰেন্স নাই she looked as pale as lacking luster just like the winter's moon গতিকে এই দুটা হৈ গ'ল তোমাৰ devices of comparison বা simile হল সো এইটো দুটা আমি পালো এতিয়া ফ্ৰী ভাৰ্স পালো নাম্বাৰ 1 সেকেন্ডলি আমি পাই গলো simile এটা থাৰ্ড পোয়েটিক ডিভাইসটো কি হয় থাৰ্ড পোয়েটিক ডিভাইসটো হৈছে imagery তোমালোকে লিখি লবা imagery IMAGERY আৰু নামটোৰ পৰা ধৰিব পাইছে চাগে it is related with images pictures okay ইয়াত কোনটো imagery কথা কৈছে ইয়াত imagery ব্যৱহাৰ হৈছে in order to show the contrast okay contrast মানে difference what is the difference between the mother and the other pictures এটা কোনগিটা images হয় মই তোমালোকক point out কৰি দিছো চোৱা young trees sprinting the merry children spilling out of their homes এইটো দুটা images হয় এটা হৈছে young trees okay I'm sorry মাজে মাজে ইন্টাৰনেটৰ প্ৰবলেম দেখাই আছে maybe because of the weather I suppose you will get the recorded version anyway okay so yes come back to the topic I was talking about imagery কোনগিটা imagery use হৈছে বুলি কৈছো এটা হৈছে young trees sprinting আৰু second to hoise the merry children spilling out of their homes now ki karone ekita imagery of contrast boli koise so young trees mane kak bujaise trees that are lively young green young trees here represent youth mane jovan kal represent kore young trees full of freshness full of vibrance full of activity on the other hand if you notice the mother was simply a contrast mak bhitorot ki korise gari khonor bhitor passive hoi hui ase she has no movement she was simply dozing with her mouth open and she resembled a
corpse. So it is clearly a difference from the outside scenario. She is different from the young trees that seem to be racing fast. Okay, the young trees looked as if they were running fast, whereas the mother, she was lying inside, completely passive, not even talking. She lacked that much of energy even to maybe interact with the daughter. So clearly it is a image of contrast. Okay, so that is why this symbol, it has been used as a contrast, to draw a contrast between the dying or the failing health of the mother and the lively trees, youth, which resembles youth. Secondly, the second image, that is merry children spilling out of their homes. Merry children, as you can see, happy children. On the other hand, the mother, she is not at all happy. She has no emotions at all. Okay, she was lying passive inside. Now, these children, who are the symbols of innocence, playfulness, liveliness, they're enjoying and they're rushing out of their homes. They don't like bondage. Okay, they don't like to stay inside, caged inside. Rather, they like to move out and enjoy in the outside world. Whereas, on the other hand, the mother is satisfied sitting inside, lying passive. She's simply dozing. She's not interested even in interacting with the nature outside. So, isn't it a contrast? Yes, right? So, merry children spilling out of their homes is clearly a contrast with the mother who was sitting silent, doing nothing, lying passive. Okay, so these are the two imageries which are very, very, specifically used to highlight the difference between the dying health or the failing health of the mother and the contrary side in nature. Well, this also means that life and death, it goes side by side. In the same car, the car of our life, we have to experience these both sides of the same coin, that is life and death. So that is why I was telling you that life and death, they run in parallel to one another. Okay, so this is about imagery. Let us come to the fourth one, the fourth literary device. This is a device that you have constantly heard of. It is personification. So you please note down personification. And I suppose you know what is the meaning of personification. বা personification কিয় ব্যৱহাৰ কৰা হয়? Personification means when you provide a human entity to a non-human object. এটা নন হিউমেন অবজেক্টত যেতিয়া হিউমেন কোৱালিটিজ দিয়া হয়, তেতিয়া তাক কি বুলি কোৱা হয়? পাৰ্চনিফিকেশ্যন বুলি কোৱা হয়। তোমালোকে আগতো কেইবাবাৰো পাইছা, ভইচ অফ দ্য ৰেইনত পাইছা, যেতিয়া ৱাল্ট হুইটমেনে ৰেইন ড্ৰপছ বিলাকক এটা ভইচ দিছিলে। অ'কে, দেট ৱাজ এন এক্সাম্পল অফ পাৰ্চনিফিকেশ্যন। আকৌ ক'ত পাইছিলা? ডেফোডিলছত পাইছিলা। ডেফোডিলছত নাচি থকা ডেফোডিলছখিনিৰ ইমেজ এটা ক্ৰিয়েট কৰিছিলে। চ' দেট ইজ অলছ' এন এক্সাম্পল অফ পাৰ্চনিফিকেশ্যন, বিকজ in reality, they do not have head, neither they can dance like the human beings. ফুলবিলাকে সঁচাকেতো নাচিব নোৱাৰে বা সঁচাকে তাহাঁতৰ মূৰ নাই, but it seemed as if they were human beings enjoying life, tossing their heads up and down. Yes, okay. So ইয়াত personificationৰ example হৈছে, তোমালোকে মন কৰিবা, young trees sprinting, sprinting wordটো ব্যৱহাৰ হৈছে। Okay, young trees sprinting. Sprinting মানে কি হয়? Sprinter কাক কয়? A person who runs a race, নহয় জানো? So ইয়াত it seemed as if the trees, they were human beings who were involved in running fast. বুজি পাইছা? এনেকুৱা লাগিছে যেতিয়া তোমালোকে মন কৰিছা চাগে, যেতিয়া আমি গাড়ী এখনত গৈ থাকো, চলন্ত গাড়ী এখনত থাকো, বাহিৰত যদি চোৱা তেতিয়া দেখিবা যে এনেকুৱা লাগে যে গছ গছনি, বাহিৰত ৰখি থকা যিকোনো অবজেক্ট খৰকে তোমাৰ চাইডেদি পাৰ হৈ গৈছে, as if they are running. গতিকে সেই ইমেজটোৱে ইয়াত পইটে ব্যৱহাৰ কৰিছে in order to personify whom? The young trees. যেন young trees বিলাক
একোটা জীৱন্ত মানুহে হয় যি দৌৰিব পাৰে সো এইটো ইউজ কৰাৰ লগে লগে কি হৈছে the poem it gets heavier ওজন আহিছে it gains weightage ভাল লাগিছে আমাৰ শুনি নহয় জানো আৰু বিউটিফুলো লাগিছে we can also actually capture a picture of the car moving fast and the trees running back yes গতিকে চোৱা কিমানখিনি কাম কৰিছে এটা simple personificationৰ poetic device right I suppose this much is clear to you আৰু দুটা আমাৰ ওচৰত poetic device আছে যিকেইটা poetে poemত ব্যৱহাৰ কৰিছে এটা হৈছে very important one it is called repetition okay repetition বা আমি যেতিয়া এটা word এটা line it can be a phrase যেতিয়া আমি বাৰে বাৰে বা কেইবাবাৰো with a particular intention to provide emphasis আমি emphasis দিবলে জোৰ দিবলে কোনো এটা আইডিয়া কোনো এটা কনসেপ্টত যদি পোয়েটে বা ৰাইটাৰে বেছি জোৰ দিব বিচাৰিছে ৰিডাৰকো এটা কাইন্ড অফ he wants to draw the attention of the reader towards that point সেই emphasis create কৰিবৰ কাৰণে repetitionৰ টেকনিকটো ব্যৱহাৰ কৰা হয় repetition স্পেলিংটো হৈছে REPETITION তাৰ কিয় ইউজ কৰা হয় in order to create emphasis on a topic or on a subject ইয়াত চোৱা repetition কেইবাবাৰো ব্যৱহাৰ হৈছে ডাইৰেক্টলি চাবলৈ গ'লে এটা বহুত ক্লিয়াৰলি ওলাই থকা repetition হৈছে last line of the poem smile and smile and smile হয়নে smile টো তিনিবাৰ ৰিপিট কৰা হৈছে কি কাৰণে ৰিপিট কৰা হৈছে the poet wants to draw our attention that smile টোত কিবা এটাটো আছে there is something very special about this smile এনেই হাহা নাই smile কৰি end কৰি দিয়া নাই the smile continues এই স্মাইলটোৰ দুটা যে মিনিং আছে আমি এতিয়াহে বুজি পাইছো যেতিয়া পোয়েটে কেইবাবাৰো ৰিপিট কৰিছে প্ৰথমবাৰ অকল যদি এবাৰ কৈ পেলে সামৰি থলে হয় ইমান আমাৰ চকু নগল হয় কিন্তু আমি বাৰে বাৰে যে পঢ়িছো স্মাইল এণ্ড স্মাইল এণ্ড স্মাইল হাঁহিয়ে আছে তো হাঁহিটো কিবা এটা বিচিত্ৰময় মানে there is something in this smile আৰু সেইকাৰণে we find out we are able to uncover the deeper meaning behind this smile we understand that the smile is actually a show it's a fake smile it's not a real smile it's not coming out of the heart or we also understand that a poet is deliberately জবৰদস্তি poete বা কবিয়ে জবৰদস্তি কি কৰিব বিচাৰিছে কিবা এটা মনৰ কথা সাপ্ৰেছ কৰিব বিচাৰিছে লুকুৱাব বিচাৰিছে হাইড কৰিব বিচাৰিছে এই হাইড যে কৰিব বিচাৰিছে কি হেতু হৈছে মনৰ সেই বেদনাটো that childhood ache the childhood pain that returns to her what is this pain the pain of getting separated from the mother the fear of losing the mother forever গতিকে এই যে বেদনাটো মনৰ মাজত উদয় হৈছে এই মাকৰ চেহেৰাটো দেখাৰ লগে লগে বাৰে বাৰে পইটৰ মনলৈ একেটা ভাৱ আহি আছে মাক হেৰুৱাম নেকি মাক চিৰদিনলৈ হেৰুৱাই দিম নেকি মই এই যে ভয়টো আহিছে সেইটো একদম স্পষ্ট আছিলে চকুত তেওঁৰ ওলাই পৰিছে so in order to suppress that feeling that fear she tries to smile তেওঁ হাঁহিবলৈ চেষ্টা কৰিছে সেইকাৰণে হাঁহিয়ে আছে আৰু সেইকাৰণে এই ৰিপিটেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয় why the poet keeps on smiling and smiling or এনেকুৱা এটা question আহিব পাৰে যে what is the implication of the word smile and smile and smile তেতিয়া তোমালোকে এই কথাখিনি বুজাই লিখিব পাৰিবা I suppose this is clear to you yes now coming to the last important poetic device আৰু সেইটো হৈছে এটা metaphor metaphor আৰু simile মাজত বেছি পাৰ্থক্য নাই simile হৈছে সহজে উলিয়াব পাৰো metaphor টো উলিয়াবলে অলপ অসুবিধা হয় it is not clearly visible to us এতিয়া metaphor বুলি ক'লে কোনটো metaphor দুটা metaphor মোৰ চকুতটো দুটা metaphor পৰিছে তোমালোকে হয়তো it's always so আৰু এটা বৰ important কথা poemৰ লৈ মই আগতেও চাগে তোমালোকক কৈছো যে you are always free to find your own meaning poetry এনেকুৱা এটা বস্তু নহয় যে মই বুজালো যি বুজালো that is enough
তাৰ পিছতো হয়তো বহুত মিনিং ইন ডেপথ মিনিং থাকিব পাৰে যিটো তোমালোকে খান্দি উলিয়াব পাৰা আৰু এই মিনিংটো নেচেচাৰী নহয় যে পুৰণা মিনিঙে হ'ব ইট কেন বি সামথিং নিউ সামথিং জেনুইন কামিং ফ্ৰম your side okay and it is always open গতিকে মোৰ চকুতটো এই দুটা মেটাফৰে পৰিছে এটা হৈ গৈছে স্পিলিং ৱৰ্ডটো okay স্পিলিং চাবলৈ গ'লে আমি ক'ত ব্যৱহাৰ কৰোঁ বাৰু মিল্ক স্পিল কৰে বা ৱাটাৰ স্পিলিং okay তাৰমানে লিকুইডৰ লগত ৰিলেটেড নহয় জানো কিন্তু ইয়াত চোৱা চিলড্ৰেন স্পিলিং বুলি কৈছে দ্য মেৰি চিলড্ৰেন স্পিলিং আউট অফ দ্য হোমছ বুলি কৈছে তাৰ মানে ইয়াত কি বুজাইছে চোৱা লিকুইড যেতিয়া আমি ঢালি দিওঁ খুব খৰকে মানে সৰি পৰে হয় নাই দ্য একশ্যন ইজ ভেৰি কুইক ভেৰি ৰেপিড দ্য মুভমেণ্ট ইজ ৰেপিড গ্লাছৰ পৰা পানী ঢালিলো স্পিল হৈ গ'ল বা পানী ভৰাইছো বাহিৰলৈ অভাৰফ্ল' হৈ গৈছে আউটফ্ল' হৈ গৈছে ইয়াত স্পিলিং ৱৰ্ডটোৱে বুজাইছে দ্য ৰেপিডিটি অৰ কুইকনেছ অফ একশ্যন চিলড্ৰেন are unstoppable তাহাঁতৰ মাজত ইমানেই এনাৰ্জি আছে that it is overflowing so that overflow of energy that is represented in this word spilling বুজি পাইছা সাধাৰণ এটা শব্দ কিন্তু কিমান মিনিংফুল চোৱাচোন ইট ইজ লোডেড উইথ মিনিং সেইকাৰণে মই কওঁ যেতিয়া পঢ়িবা খুব গুৰুত্ব দিবা এই শব্দবিলাকক স্পেচিয়েলি দ'জ ৱৰ্ডছ that strike you a lot okay আৰু last but not the least the journey গাড়ীত যে পয়েটে মাকৰ লগত ট্ৰেভেল কৰিছে নিজৰ ডেষ্টিনেশ্যনৰ পৰা এটা ডেফিনিট ডেষ্টিনেশ্যনলৈ that itself can be studied as a metaphor of the journey of life আমাৰ জীৱনতো এটা জাৰ্নি হয় ইটছ এ জাৰ্নি আমি বৰ্ণ হৈছো ক'ৰবাত জন্ম হৈছো আৰু আমি জাৰ্নি কৰি ট্ৰেভেল কৰি এটা সময়ত we have to stop we have to take a different route আমি মৃত্যুক আঁকোৱালি ল'বই লাগিব believe it you like it or not you accept it or not however difficult however hard it is to digest but the inevitable truth is that you have to accept that because you are born আমি জন্ম হলে মৃত্যুকো আঁকোৱালি ল'ব লাগিব so life is a journey বুজি পালানে life is a journey just like the poet's journey from her parents home to the Cochin airport গতিকে I suppose the idea is clear to you কেনেকে গোটেই পয়েমটো একদম সৰল ভাষাত লিখি পয়েটে ইমান মিনিংফুল কৰিছে বেছি শব্দও প্ৰয়োজন হোৱা নাই লিমিটেড ৱৰ্ডছ ইউজ কৰিছে কোনো ধৰণৰ এক্সট্ৰা ৱৰ্ডছ ইউজ কৰা নাই কিন্তু চোৱা ইট বিকাম চ' লোডেড এণ্ড পেকড উইথ মিনিং প্ৰত্যেকটো ৱৰ্ডে এটা এটা স্পেচিফিক চিম্বল এটা স্পেচিফিক মেছেজ কেৰি কৰিছে চ' তোমালোকে এই পয়েমটো আকৌ পঢ়িবা ৰিপিটেড পঢ়িবা আৰু চাবাচোন কিমান ভাল লাগে কিমান অন্তৰস্পৰ্শী শব্দবিলাক অকল শব্দবিলাক নহয় তাত থকা ভাৱবিলাক আৰু এতিয়া যিটো প্ৰেজেণ্ট চিটুৱেশ্যন হৈ আছে এভৰি নাও এণ্ড দেন উই আৰ গেটিং নিউজ অফ পিপল ডাইং পিপল ছাফাৰিং আৰু ক'ভিডে এনেকুৱা কিছুমান চিটুৱেশ্যন ক্ৰিয়েট কৰিছে যে আমি একদম ওচৰত থকা নিজৰ মানুহ কিছুমানক চকুৰ আগত দেখি থকা মানুহ কালি লগ পাইছো আজি নাইকিয়া হৈ গৈছে গতিকে এই পয়েমটো ইটছ ভেৰি মাছ ইটছ ৰেলেভেণ্ট টু দ্য প্ৰেজেণ্ট ডে চিটুৱেশ্যন আজিৰ ডেটত বহুত ৰেলেভেণ্ট হয় মই নিবিচাৰোঁ তেনেকুৱা হোৱা তোমালোকেতো নিশ্চয় গম পাইছাই আমাৰ শ্ৰদ্ধেৰ চাহু ছাৰ তেখেত ঢুকাইছে কোভিড আক্ৰান্ত হৈ গতিকে এইবিলাক দুখটো আৰু পাহৰিব নোৱাৰি তেখেত মোৰ শিক্ষাগুৰু আছিলে গতিকে মোৰ কাৰণেতো সেইটো অতি বেদনাদায়ক আৰু ছাৰ থকাৰ সময়তে মই চল্টব্ৰুকত সোমাইছিলোঁ ইনফেক্ট তেখেতেই মোক জবটো অফাৰ কৰিছিলে গতিকে তেখেতৰ লছটো মই কৈ পেলাই হয়তো প্ৰকাশ কৰিবও নোৱাৰিম কিন্তু ছাৰে এটাই বিচাৰিছিলে আমাৰ সকলোৰে পৰা অকল টিচাৰ্ছ নহয় ষ্টুডেণ্ট কমিউনিটিৰ পৰা এটাই বিচাৰিছিলে তোমালোকে যি কৰা 100% দিয়া সেইটোৱে বিচাৰিছিলে আৰু সেইকাৰণে আজি মই অন্য কথা নকৈ চিধা টপিকত আহিলো চিধা তোমালোকক কণ্টেক্ট কৰি এনেকে ক্লাছ ডেলিভাৰ কৰিছো কাৰণ মে বি ছাৰে মোৰ অনুপ্ৰেৰণা হয় ছাৰৰ যিটো উদ্যম আছিলে নিজৰ ফেমিলিক ইমান টাইম নাই দিয়া যিমানখিনি কলেজখনক বা কলেজৰ ছাত্ৰ ছাত্ৰীসকলক বা শিক্ষকসকলৰ লগত তেখেতে সময় স্পেণ্ড কৰিছিলে গতিকে আমি তেওঁৰ সেই মনোভাৱটো আদৰ কৰিব লাগিব আৰু আদৰ কৰিব লাগিব উপলব্ধি কৰিব লাগিব তেওঁৰ যিবিলাক
সপোন, আধৰুৱা সপোন, সেইবিলাক আমি পূৰ্ণ কৰিবলৈ পুৰা চেষ্টা কৰিব লাগিব, পুৰা দমে চেষ্টা কৰিব লাগিব। আমিতো নাজানো কিমান দূৰ ছাকচেছফুল হ'ম, কিন্তু এইটো অৰ্থ এয়াই নহয় যে মই বাদ দিম, মই চেষ্টা কৰিবই লাগিব। আই উইল এণ্ড আই উইল। গতিকে এই বস্তুটো মনত ৰাখি এইটো পৰিকল্পনা মানে তোমালোকে যদি মনত মানে ডিচাইড কৰি লোৱা যে আমি আৰু ছাৰৰ যিটো সপোন আছে সেইটো দিঠকত মানে পৰিৱৰ্তন কৰিমেই, তেতিয়াহ'লে nobody can stop us. And with these positive thoughts, I want to end my class today. Thank you for joining me. I suppose the things have been clear to you. তোমালোকে বুজি পাইছা মই ভাবো, আৰু কাৰণ মই এতিয়া তোমালোকক ফিডবেকৰ কাৰণে কিছুমান কাম দিম। আশা কৰো তোমালোকে গোটেই কামখিনি কৰিবা, আৰু লিমিটেড তোমালোকে জানা টিচমেণ্টত যিটো টাইম লিমিট দিয়া থাকে তাক এক্সিড যদি কৰা তোমালোকে কাম ছাবমিট কৰিব নোৱাৰিবা। গতিকে তোমালোকে কামখিনি সময়মতে দি দিবা, যাতে তোমালোকে মানে সময়মতে কাম দিলে কি হ'ব, তোমালোকে আকৌ মুখে হোৱাটছআপত বহুতে পঠিয়াইছা, চাইতো দিছো, কিন্তু ধৰি লোৱা মই একজেক্টলি ক'ত ভুল হৈছে সেইটো মই দেখুৱাই দিব নোৱাৰিম। বুজি পাইছানে? গতিকে টিচমেণ্টৰ যিটো এপ আছে তাৰ থ্ৰুৱেদি তোমালোকে কাম ছাবমিট কৰা, এণ্ড ইউ উইল বি গেটিং দ্য স্ক'ৰ্ছ এজ ৱেল। আৰু দৰকাৰ হ'লে মই ছাজেশ্যন কিছুমানো তোমালোকক দিব পাৰিম, কাৰণ তাত কমেণ্ট ছেকশ্যন এটাও আছে। চ' আই হোপ দ্য ক্লাছ হেজ বিন গুড টুডে। মই তোমালোকৰ পৰা ফিডবেক বিচাৰিম। Any one or two of you just unmute your mics and let me know if you have heard the entire class properly or not. Alankrita asa neki? Could you hear the entire video? You could hear. Was it clear to you? ঠিক আছে দিয়া, অ'কে দেন। আৰু বাকী কাৰোবাৰ ক'ব বিচাৰিছো, তোমালোকে নিজেই জিষ্ণুজিত, য়েছ, মোৰ চকুৰ আগত যিকেইটা আহিছে মই নামকেইটা, প্লিজ ডোন্ট মাইণ্ড হাউ, আই একচুৱেলি ডোন্ট ন' ইউ পিপল ইন পাৰ্চন। দেখিলে হয়তো চিনি পাম, বাট আই এম জাষ্ট কলিং আউট দ্য নেম এজ ইট ইজ ভিজিবল। জিষ্ণুজিত, কোৱাচোন, বুজি পাইছানে? আৰু মানস ওলাইছিলে, মানস। ইট ৱাজ নট ক্লিয়াৰ, আই থিংক, হয় নাই? বস্তুখিনি বুজা নাই, হয় নাই? আচ্ছা আচ্ছা, অ'কে অ'কে, ঠিক আছে, ন' প্ৰব্লেম, মই PDF কৰি পেলাই দি দিম। ইনফেক্ট মই অলপ কিবা কিবি লিখিও থৈছো তোমালোকৰ কাৰণে, আইল বি শ্বেয়াৰিং দোজ। কিন্তু শুনিছাতো? য়েছ, হেল্ল', কোৱা, বিবেক কোৱা। সেইটো তোমাৰ হেৰি কাৰণে হৈছে, ইণ্টাৰনেট প্ৰব্লেমৰ কাৰণে হৈছে। আই হোপ ৰেকৰ্ডিঙত সেইবিলাক প্ৰব্লেম নাই হোৱা। চ' ৰেকৰ্ডিংটো তোমালোকে পিছত চাই ল'বা যদি কিবা অসুবিধা হৈছে। কিবা মানে আৰু বেছি মানে প্ৰব্লেমৰ কথা আছে নেকি? তাৰমানে তোমালোকৰ এক্সপিৰিয়েঞ্চটো কেনেকুৱা একচুৱেলি? ইজ ইট বেটাৰ ৱে অফ টিচিং, অৰ শুড আই শ্বেয়াৰ ভিডিঅ' কৰি শ্বেয়াৰ কৰা বেটাৰ, নে এনেকে লাইভ ক্লাছ কৰিলে তোমালোকে ভাল পাবা? লাইভ ক্লাছ ঠিক আছে? অ'কে। আৰু কেইজনমানক সুধিব বিচাৰিছো দেই। হেপিক দেখিছো, হেপি। য়েছ, হেপি। তোমালোকে দেখি পাইছানে? দেখি পাইছা, শুনি পাইছা প্ৰপাৰলি? আচ্ছা, ঠিক আছে। আৰু প্ৰত্যেকক সুধিবলৈ কাৰণে অসুবিধাও হৈছে, বহুত ল'ৰা ছোৱালী এতিয়া শ্ল'লি বাৰু ওলাইছেও চব। Anyways, thank you very much for joining me on this live class. তোমালোকে চাবাচোন বাৰু ৰেকৰ্ডেড ক্লাছটো কেনেকুৱা কি হৈছে, and please let me know. কিবা যদি অসুবিধা পাইছা, you please tell me. ডিমেৰিটছখিনি জনাটো খুব নেচেচাৰী হয়। Okay, আৰু মই very soon I'll be sharing with you the notes whatever I have with me. মই শ্বেয়াৰ কৰিম। প্লাছ আজি যিখিনি পঢ়ালো পয়েটিক ডিভাইচখিনি, তাৰো এটা মই তালিকা, এটা লিষ্ট কৰি পেলাই মই তোমালোকক শ্বেয়াৰ কৰিম। তাত টিচমেণ্ট এপতে পাবা, ঠিক আছে? অ'কে, থেংক ইউ ভেৰি মাছ। Yes, you can leave the class now one by one. Thank you. Thank you.